নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আমাৰ নৱপ্ৰজন্মৰ সকলোৱে প্ৰিয় হৈ উঠা উদীয়মান কণ্ঠশিল্পী পাণ্ডীপ এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। বৰ্তমান কণ্ঠশিল্পীজনৰ অৱস্থা কেনেকুৱা, তেখেতে কোন ঠাইৰ পৰা কলৈ গৈছিল, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেখেতে যিমান দুখ পাইছিলে সেয়া যেন সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। হয়, জনপ্ৰিয় কণ্ঠশিল্পী পাণ্ডীপ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। তেওঁ গুৱাহাটীৰ পৰা নিজৰ ঘৰলৈ আহি থকা অৱস্থাত তেওঁ বাহনখনে দুৰ্ঘটনা সংঘটিত হয়। পিছে তেওঁ কেনেকুৱা অৱস্থাত আছে বৰ্তমান সেয়া জ্ঞাত নহয়। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰাৰ্থনা কৰিব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী সোনকালে সুস্থ হৈ উঠক। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।